নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজলৈ নতুন এটা খবৰ আহি পৰিছে বা আপডেট বুলি ক'ব পাৰি। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলা আৰু এইবাৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছা, তেওঁলোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে আৰু সেই আপডেটটোনো কি আছে সবিশেষ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিছিলা আৰু পৰীক্ষাত ফেল কৰিছে আৰু তেওঁলোকে কৈ আছে যে আমি পৰীক্ষাত দিয়া মতে আমাৰ ফলাফল অহা নাই, তাৰ প্ৰতি লক্ষ্য ৰাখি বহু ছাত্ৰ-ছাত্ৰী চিন্তিত হৈ পৰিছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়েও প্ৰতিবাদো কৰিছে। কিন্তু তোমালোকৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকৰ বাবে আকৌ পৰীক্ষা পাতিব বা ফেল কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে আকৌ এটা সুযোগ দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আৰু ছেবাৰ তৰফৰ পৰাও স্পষ্টভাৱে প্ৰকাশ কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব। গতিকে তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে তোমালোকে মেট্ৰিক পৰীক্ষাত ফেল কৰিলে নহ'ব বা তোমালোকে যিহেতু কেইটা বিষয়ত ফেল কৰিছা বা কি বিষয়ত ফেল কৰিছা এইটো তোমালোকৰ চাব লাগিব। এতিয়া তোমালোকক কি গুৰুত্বপূৰ্ণ আপডেট উল্লেখ কৰিছে ছেবাৰ তৰফৰ পৰা সেইটো আমি তোমালোকক এইটো ভিডিঅ'ত এতিয়া স্পষ্টভাৱে জনাই দিম। ছাত্ৰ-ছাত্ৰীসকল স্ক্ৰীনত মন কৰা, ইয়াতে কৈছে যে মেট্ৰিক অনুতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ প্ৰতি নতুন নিৰ্দেশনা। চলিত শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। সৰ্বাধিক 3টা বিষয়ত পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব এই পৰীক্ষাত। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে 3টা বিষয়তকৈ বেছি হ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব। 3টা বা 1টা, 2টা, 3টা এই 3টা বিষয়ত যদি ফেল কৰে তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা অৰ্থাৎ বহিব পাৰিবা বুলি ইয়াতে কোৱা হৈছে। পৰীক্ষাৰ বাবে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব পৰীক্ষাৰ্থীয়ে। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে আবেদন কৰিব লাগিব অনলাইনত। আৰু তাৰ পিছতে আছে অতি শীঘ্ৰে ইয়াৰ বাবে মুকলি হ'ব বিশেষ পৰ্টেল। অতি সোনকালে মুকলি হ'ব বুলি ইয়াতে ছেবাৰ তৰফৰ পৰা আহি পৰিছে। আৰু তাৰ তলতে আছে ASSEBয়ে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা বুলি ইয়াতে ঘোষণা কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো হেল্পফুল হ'ল এটা লাইক কৰিবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।